হ্যালো এভরিওয়ান যে ইউপিএছত এনপিএছত আমি 60% উইথড্ৰ কৰিব পাৰিম এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট আৰু চেণ্ট্ৰেলে যে আপোনাৰ অ'পিএছ ৰিষ্টৰ নকৰে সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। সেই সম্বন্ধে পাৰ্লিমেণ্টত কি আলোচনা হ'ল সেই সম্বন্ধে আলোচনা কৰা হওক। অ'পিএছ সম্বন্ধে আপোনাৰ পাৰ্লিমেণ্টত 5টা প্ৰশ্ন কৰা হৈছিলে, যে এই 5টা প্ৰশ্নৰ ভিতৰত ফাইনেন্স ডিপাৰ্টমেণ্টে কি 5টা প্ৰশ্নৰ উত্তৰ দি দিলে। গতিকে এই 5টা প্ৰশ্নৰ উত্তৰ কি আছিলে, প্ৰশ্নকেইটা কি আছিলে সেই বিষয়ে আলোচনা কৰা হওক। প্ৰথম প্ৰশ্নটো কি আছিলে, whether the government proposed to implement OPS for its employee by abolishing the NPS and UPS, if so the timeline thereof। গভৰ্ণমেণ্টে যে NPS বা UPS এবলিছ কৰি পুনৰ OPS আনিব নেকি সেই সম্বন্ধে প্ৰশ্ন কৰা হৈছিলে। কিন্তু ইয়াৰ প্ৰথম কুৱেশ্যনৰ এনচাৰটো ইয়াতে স্পষ্টভাৱে দিয়া হৈছে যে দেয়াৰ ইজ ন' প্ৰপ'জেল আণ্ডাৰ কনচিডাৰেশ্যন অফ দ্য গভৰ্ণমেণ্ট ফৰ ৰিষ্টৰিং OPS, যে OPS ৰিষ্টৰ কৰা কোনো প্ৰপ'জেল গভৰ্ণমেণ্টে এতিয়ালৈকে লোৱা নাই। যে তাৰপিছত আপোনাৰ 2 নম্বৰ প্ৰশ্নটো আছিলে, যে 2 নম্বৰ প্ৰশ্ন আছিলে whether many state government have implemented OPS, they have implemented OPS for their employee, if so the process to return the fund deposited to the center to the state government along with the amount of fund deposited by the state wherein OPS is placed, যিবিলাক ষ্টেটত OPS ৰিষ্টৰ কৰা হৈছে সেই ষ্টেটবিলাকত আপোনাৰ তেওঁলোকৰ যিবিলাক কণ্ট্ৰিবিউশ্যন আছিলে NPSৰ সময়ত, যে NPSৰ সময়ত কি আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট বা আপোনাৰ এই এমপ্লয়িৰ কি আছিলে আপোনাৰ কণ্ট্ৰিবিউশ্যন আছিলে, সেই কণ্ট্ৰিবিউশ্যনবিলাক আপোনাৰ যে ইয়াতে কি আছিলে যে PFRDA, যে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এই টকাখিনি ৰিফাণ্ড কৰিব নেকি ষ্টেট গভৰ্ণমেণ্টক। সেই প্ৰশ্নৰ উত্তৰতো আপোনাৰ পাৰ্লিমেণ্টত ফাইনেন্স ডিপাৰ্টমেণ্টে ন' বুলি কৈছে, যে দ্য গভৰ্ণমেণ্ট অফ ৰাজস্থান, যে ৰাজস্থান তাৰপিছত ছত্তীশগড়, ঝাৰখণ্ড, পাঞ্জাৱ, হিমাচল প্ৰদেশ, যে এই ষ্টেটকেইটাই কি কৰিছিলে OPS ৰিষ্টৰ কৰিছিলে। তেওঁলোকে NPSত গৈছিলে, ৱেষ্ট বেংগলে কোনোদিন NPSত যোৱাই নাই, কিন্তু এইকেইখন ষ্টেটে কি কৰিছিলে আপোনাৰ তেওঁলোকে NPSৰ পৰা আকৌ OPSলৈ কি হৈছে প্ৰতিবাদ হৈছে। গতিকে এই ক্ষেত্ৰত এওঁলোকৰ যিখিনি পাবলগীয়া, যে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আপোনাৰ পেনশ্যন ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটিত যিখিনি তেওঁলোকে আপোনাৰ কণ্ট্ৰিবিউট কৰিছিলে সেইখিনি ঘূৰাই পাব নেকি। যে তাতে স্পষ্টভাৱে উল্লেখ আছে যে দেয়াৰ ইজ ন' প্ৰভিজন, যে ইয়াতে দেয়াৰ ইজ ন' প্ৰভিজন আণ্ডাৰ যে PFRDA আৰু আদাৰ ৰিলেভেণ্ট ৰেগুলেশ্যন, যে তাতে কোনো আপোনাৰ ৰিলেভেণ্ট কোনো তেনেকুৱা ৰেগুলেশ্যন বা ধৰক আপোনাৰ সেই আপোনাৰ পেনশ্যন ফাণ্ড ৰেগুলেটৰী অথৰিটিৰ যোনটো প্ৰভিজন আছে তাতে এইবিলাক কোনো ক্লজ নাই, যে সেই টকাখিনি কি এমপ্লয়ীক উইথড্ৰ কৰিব লাগে নাইবা আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ একাউণ্টত আপোনাৰ ডিপ'জিট কৰিব লাগে, তেনেকুৱা ধৰণৰ কোনো আপোনাৰ প্ৰভিজন নাই। গতিকে এই ক্ষেত্ৰতো কি দেখা গ'ল যে সেই টকাখিনি এই ষ্টেটকেইখনক কি ঘূৰাই নিদিয়ে। যে তাৰপিছত আপোনাৰ C to E এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যে C নম্বৰ কুৱেশ্যনৰ পৰা E নম্বৰ কুৱেশ্যনলৈ গোটেইখিনি এনচাৰ একেলগে দিছে, যে whether any discrepancies are associated with UPS system of pension, if so the details, যে UPS চিষ্টেমৰ এছ'চিয়েটেড কোনো ডিছক্ৰিপেঞ্চিছ আছে নেকি, যদি আছে সেইসকলৰ কি আপোনাৰ ডিটেইলছ দিবলৈ কোৱা হৈছে। whether it is the fact that the contribution deducted from the salary of employee during their service will not be returned, যে এইটো সঁচা নেকি যে এমপ্লয়ীৰ যিখিনি আপোনাৰ চাকৰি অৱস্থাত যিখিনি কণ্ট্ৰিবিউশ্যন লোৱা হৈছে সেইখিনি কি তেওঁলোকক ঘূৰাই দিয়া নহ'ব। গতিকে এই কথাখিনি সঁচা নেকি, যদি সঁচা হয় সেই সম্বন্ধে কি যে কেনেকৈ বস্তুখিনি কাম কৰে ডিটেইলছ বিচাৰিছে। গতিকে ইয়াত আপোনাৰ 3টা কুৱেশ্যনৰ স্পষ্টকৈ উত্তৰ দিছে, যে 1 নম্বৰ দ্য এছুৱেৰ্ড পে আউট এট 50% অফ, এই আগৰখিনি কথাই যে লাষ্ট 12 মান্থৰ আপোনাৰ কি লাষ্ট 12 মান্থৰ এভাৰেজ বেচিক পে'ৰ কি আপোনাৰ 50% দিব যদি আপোনাৰ কি 25 ইয়াৰ্ছ চাকৰি কমপ্লিট কৰে। মিনিমাম কোৱালিফাইং ইয়াৰ কিমান 10 ইয়াৰ্ছ, 10 ইয়াৰ্ছত কম হ'বলৈ আপুনি UPS নাপাব, আপুনি NPSত থাকিব। তাৰপিছত আপোনাৰ ফেমিলি পেঞ্চন 60% হ'ব, আৰু আপোনাৰ মিনিমাম পেঞ্চন কি 10,000 যদি আপুনি 10 বছৰতকৈ বেছি চাকৰি কৰিছে। তাৰপিছত আপোনাৰ DA দিয়া হ'ব, যে DA যে চাকৰিলে যেনেকৈ আপোনাৰ কি পায় DA পায় ঠিক সেইদৰে পেঞ্চনলৈকে DR দিয়া হ'ব। গতিকে এইখিনি কথা আমি আগৰ পৰা জানো। এতিয়া 2টা কথা এতিয়া স্পষ্ট হৈছে, এটা হৈছে আপোনাৰ কি যে লামচাম, যে লামচামৰ ফৰ্মুলাটো মই আগতে আলোচনা কৰিছোঁ, ফৰ্মুলাটো আপোনালোকে কাইণ্ডলি চাই ল'ব, যে 1/10 অফ মান্থলি এমলমেণ্টছ, যে বেচিক
প্লাছ ডি এৰ 1/10 তাৰ মানে কিমান আপোনাৰ যে আপুনি যদি 1 লাখ পায় তেতিয়া কিমান হ'ব আপোনাৰ যে 1/10 ইকুৱেল টু আপোনাৰ যে 10K যে 10K এৰ আপোনাৰ নাম্বাৰ অফ 6 মান্থ যে আপোনাৰ নাম্বাৰ অফ 6 মান্থ কিমান আছে সেইখিনি এটা ফৰ্মুলা আছে গতিকে ফৰ্মুলা মই অলৰেডি আলোচনা কৰিছোঁ যে লামচাম কেনেকৈ কেলকুলেট কৰা হয় গতিকে লামচামৰ কথা স্পষ্ট যে আপোনাৰ ৰিটায়াৰমেণ্টৰ সময়ত কি হ'ব লামচাম যে ইন এডিশ্যন অফ গ্ৰেচুইটি যে গ্ৰেচুইটিৰ লগতে আপোনাৰ কি দিয়া হ'ব লামচামো দিয়া হ'ব গতিকে আগতে এটা কথা ক্লিয়াৰ নাছিল যে এই পিছত লামচাম পাম নে নাই গতিকে লামচামৰ কথাটো এতিয়া ক্লিয়াৰ হৈছে যে গ্ৰেচুইটি পাব আপোনাৰ লামচাম পাব কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট এইটো একদম নতুন কথা যে আগতে কি আছিলে আগতে আপোনাৰ যে কোনো উইথড্ৰল কৰিব নোৱাৰিব যে এট আ টাইম অফ ৰিটায়াৰমেণ্ট কি ইউপিএছ ল'লে কোনো আপোনাৰ তেওঁৰ কণ্ট্ৰিবিউশ্যন উইথড্ৰ কৰিব নোৱাৰিব কিন্তু যদি তোৰ পেঞ্চন ষ্টাৰ্ট হোৱাৰ আগতে তেওঁ কি এনপিএছৰ নিচিনাকৈ 60% এমাউণ্ট তেওঁ কি কৰিব পাৰিব উইথড্ৰ কৰিব পাৰিব কিন্তু যদি তেওঁ 60% উইথড্ৰ কৰে সেই অনুপাতে তেওঁৰ পেঞ্চনো কমি যাব যে যদি তেওঁ উইথড্ৰ কৰে তেন্তে সেই অনুপাতে কি তেওঁৰ পেঞ্চনো কমি যাব কিন্তু আগতে কি আছিল আগতে তেওঁ উইথড্ৰ কৰাৰ কোনো চিষ্টেম নাছিলে কিন্তু এতিয়াৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউপিএছ চিষ্টেমত কি তেওঁ যদি ইচ্ছা কৰে যে নাই মই কি ইউপিএছত আছিলোঁ কিন্তু কি মোৰ এতিয়া লামচাম এমাউণ্ট যিখিনি আছে যে আপোনাৰ যে বেঞ্চমাৰ্ক কৰ্পাছ বা ইণ্ডিভিজুৱেল কৰ্পাছ যোনটো লয়াৰ হয় এতিয়াতো আমাৰ যদি কোনো উইথড্ৰ নকৰোঁ তেন্তে কি হ'ব সমান হ'ব ইকুৱেল হ'ব কিন্তু যদি কোনোবাই উইথড্ৰ কৰে সেই ক্ষেত্ৰত যোনটো লয়াৰ হয় যে ইণ্ডিভিজুৱেল কৰ্পাছ নাইবা আপোনাৰ কি বেঞ্চমাৰ্ক কৰ্পাছ তাৰে যোনটো লয়াৰ হ'ব যে যোনটো কম হ'ব তাৰে কি 60% উইথড্ৰ কৰিব পাৰিব ইউপিএছৰ ক্ষেত্ৰতো কিন্তু তেওঁ যদি উইথড্ৰ কৰে তেতিয়া কিন্তু তেওঁ 50% কি পেঞ্চন নাপায় তেতিয়া কি হ'ব আপোনাৰ সেই অনুপাতে তেওঁ যিমান 60% বুলিয়ে নহয় আপ টু 60% যে ইয়াতে স্পষ্ট দিয়া আছে দেয়াৰ ইজ ন' প্ৰভিজন ফৰ ৰিটাৰ্ণ অফ কণ্ট্ৰিবিউশ্যন ডিডাক্টিং ফ্ৰম দ্য চেলাৰী অফ এমপ্লয়ী ডিউৰিং দেয়াৰ ছাৰ্ভিচ ওৱান্স দ্য পিৰিয়ড ষ্টাৰ্ট যদি তেওঁৰ পেঞ্চন ষ্টাৰ্ট হৈ গ'ল তেতিয়া কি তেওঁ নাপাব হাউএভাৰ ইউপিএছ ছাবস্ক্ৰাইবাৰ অৰ লিগেলি ৱেডেড স্পাউছ যে ছাবস্ক্ৰাইবাৰজনে বা তেওঁৰ ঘৈণীয়েকজনীয়ে যে এজ দ্য কেছ মে বি শ্বেল হেভ দ্য অপশ্যন টু উইথড্ৰ এমাউণ্ট নট এক্সিডিং 60% যে 60%তকৈ বেছি নহয় তেওঁ 60%তকৈ কম তাৰমানে কি তেওঁ 40% 20% 10% আপ টু 60%লৈকে তেওঁ উইথড্ৰ কৰিব পাৰিব তেওঁ নহ'লে তেওঁৰ লিগেল আপোনাৰ উত্তৰাধিকাৰীয়ে গতিকে এইখিনি হ'ল আপোনাৰ যে যদি তেওঁ উইথড্ৰ কৰে যে শ্বেল হেভ দ্য অপশ্যন নট এক্সিডিং 60% অফ দ্য ইণ্ডিভিজুৱেল কৰ্পাছ অৰ বেঞ্চমাৰ্ক কৰ্পাছ যে ইণ্ডিভিজুৱেল কৰ্পাছ কি বেঞ্চমাৰ্ক কৰ্পাছ কি যে সেইখিনি মই আলোচনা কৰিছোঁ এইখিনি গতিকে ইণ্ডিভিজুৱেল কৰ্পাছ আমাৰ বেঞ্চমাৰ্ক কৰ্পাছ কি 1 হ'লে আমি 50% পাম সেইখিনি অলৰেডি আলোচনা কৰা হৈছে যে ধৰি লওক যে ইণ্ডিভিজুৱেল কৰ্পাছ বেঞ্চমাৰ্ক কৰ্পাছলৈ আপুনি ইমান চিন্তা কৰিব নালাগে সেইখিনি আমাৰ ছেমে থাকিব যদি আপুনি কি উইথড্ৰ নকৰে যে ইণ্ডিভিজুৱেল কৰ্পাছ বা আপোনাৰ বেঞ্চমাৰ্ক কৰ্পাছৰ আপোনাৰ কি 60% আপুনি কি উইথড্ৰ কৰিব পাৰিব ডেট অফ ছুপাৰএনুৱেশ্যন অৰ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট আণ্ডাৰ ফাণ্ডামেণ্টেল ৰুল যদি আপোনাৰ ভিআৰএছ লয় নাইবা আপোনাৰ যদি ৰিটায়াৰমেণ্ট হয় সেই ক্ষেত্ৰত কি আপুনি 60%লৈকে উইথড্ৰ কৰিব পাৰিব আপুনি নহ'লে আপোনাৰ লিগেল উত্তৰাধিকাৰীয়ে কিন্তু ছাবজেক্টেড টু প্ৰপৰ্চনেট ৰিডাকশ্যন অফ দ্য এচিয়ৰ্ড পে'বল আণ্ডাৰ ইউপিএছ ছাবস্ক্ৰাইবাৰ যে আপোনাৰ যোনটো ইউপিএছৰ আণ্ডাৰত যিখিনি পাবলগীয়া আছিলে যে 25 বছৰ চাকৰি কৰাৰ পিছত বা আপুনি যি কেইবছৰ চাকৰি কৰিলে আপুনি যিমান পৰিমাণে পেঞ্চন পাব লাগিছিলে তাত যদি আপুনি উইথড্ৰ কৰে কিন্তু সেই ক্ষেত্ৰত আপুনি নাপাব গতিকে এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট এই অপশ্যনটো খোল খালে যে এনপিএছৰ নিচিনাকৈ কি আমি যিমান পৰিমাণৰ ইচ্ছা আপ টু 60%লৈকে আমি উইথড্ৰ কৰিব পাৰিম কিন্তু আমাৰ পেঞ্চনৰ পৰিমাণটো কি কমি গৈ থাকিব গতিকে এটা ভাল সুবিধা যে ইমান দিন হয়তো খোকোজা হৈ আছিলে যে কি আমি এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট তেতিয়া যদি আমাৰ কৰ্পাছ বহুত বেছি হৈ যায় তেতিয়া হয়তো আমি সুবিধা নাপাম কিন্তু ইউপিএছতে কি কৰা হ'ব আপোনাৰ এই উইথড্ৰৰ ছিষ্টেমটো আপোনাক দিয়া হ'ব গতিকে আপুনি যদি উইথড্ৰ কৰে তেন্তে হয়তো আপুনি এচিয়ৰ্ড পেঞ্চনটো কম পাব 50% কিন্তু আপোনাৰ কি যদি লামচাম আপোনাৰ বেছিকৈ প্ৰয়োজন হয় তেতিয়া আপুনি কি আপ টু 60% উইথড্ৰ কৰিব পাৰিব তাৰ লগত আৰু দুটা কথা ক্লিয়াৰ হ'ল যে লামচাম আৰু কি আপোনাৰ গ্ৰেচুইটি দুটা আপুনি ইউপিএছৰ ক্ষেত্ৰত পাবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ কিবা খোকোজা থাকিলে কাইণ্ডলি কমেণ্ট কৰি জনাব